অমৰনাথ ভোলে সেৱা দলৰ উদ্যোগত এইবেলি আজি ৩ জুলাই তাৰিখে নলবাৰীৰ পৰা ৬০জনীয়া পুৰুষ মহিলা দলে আমি সুদূৰ হিমালয়ত থকা বাবা অমৰনাথ বৰপানী দৰ্শনৰ বাবে আগবাঢ়িম আৰু খন্তেক পিছতে আমাৰ ট্ৰেইন আহি পাব। আজি এই শুভ মুহূৰ্তত আটাইখিনি যাত্ৰীক অমৰনাথ ভোলে সেৱা দলৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ, লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ অসমৰ শক্তিশালী কেবিনেট মন্ত্ৰী নলবাৰীৰ জনপ্ৰিয় বিধায়ক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাদেৱ, লগতে তেখেতৰ উদ্যোগত নলবাৰী জিলা বিজেপিৰ আটাইখিনি কৰ্মকৰ্তা, বিশেষকৈ যুৱনেতা নন্দলাল চৰকাৰ, ভোলে পংকজ ডেকা আদি কৰি আটাইখিনিক আমি অমৰনাথ ভোলে সেৱা তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই শোভাযাত্ৰাত মন্ত্ৰী মহোদয়ৰ তত্বাৱধানত আমাক যি অভিনন্দন জ্ঞাপন কৰাৰ উপৰিও আমাক কিছু আৰ্থিকভাৱে সহায় কৰিছে। এই জেগাতে আমি অসম চৰকাৰৰ আশা কৰিছোঁ, জয়ন্ত মল্ল বৰুৱাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। আমি আশা কৰিছোঁ অনাগত দিনত অমৰনাথ যাত্ৰীসকলক এনেকৈ তেখেতসকলে মৰম চকুৰে চাব আৰু আমাৰ ফালৰ পৰা তেখেতসকলক আশীৰ্বাদ প্ৰদান কৰিছোঁ।